মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ ৭ মধ্যযুগীয় ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী ১ৰ ১ নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন কোন? তোমালোকে উত্তৰত লিখিবা কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজা আছিল জৈন উল আবিদিন। খ নম্বৰ প্ৰশ্নটো হৈছে কোনজন মোগল সম্ৰাটে কাশ্মীৰখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল? তোমালোকে উত্তৰত লিখিবা মোগল সম্ৰাট আকবৰে কাশ্মীৰখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে বিখ্যাত হলদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? তোমালোকে উত্তৰত লিখিবা বিখ্যাত হলদিঘাটৰ যুদ্ধ মোগল সম্ৰাট আকবৰৰ সেনাপতি ৰাণা মান সিং আৰু মেৱাৰৰ ৰজা ৰাণা প্ৰতাপ সিংহৰ মাজত 1576 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে জৌনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কোন? তোমালোকে উত্তৰত লিখিবা জৌনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল চুলতান ইব্ৰাহিম শ্বাহ। ঙ নম্বৰ প্ৰশ্নটো হৈছে চাৰকী স্থাপত্য শৈলী বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা জৌনপুৰৰ চাৰকী ৰাজবংশৰ অধীনত যি এক বিশেষ স্থাপত্য শৈলী গঢ় লৈ উঠিছিল তাকেই চাৰকী স্থাপত্য শৈলী বোলা হয়। এই শৈলীত তুগলক আৰু স্থানীয় শৈলীৰ সংমিশ্ৰণ দেখা যায়। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজাজন কোন আছিল? তোমালোকে উত্তৰত লিখিবা গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজা আছিল মহমুদ বাঘাৰা। দ্বিতীয় প্ৰশ্নটো হৈছে মালৱত শাসন কৰা ৰাজবংশ দুটাৰ নাম কি? তোমালোকে উত্তৰত লিখিবা মালৱত শাসন কৰা ৰাজবংশ দুটা হ'ল ঘুৰি বংশ আৰু খালজী বংশ। ২ নম্বৰ প্ৰশ্নটো হৈছে জৈন উল আবিদিনে কাশ্মীৰত কৰা ৩টা প্ৰজাহিতৈষী কামৰ বিষয়ে উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা জৈন উল আবিদিনে কাশ্মীৰত কৰা ৩টা প্ৰজাহিতৈষী কাম হ'ল তেওঁ কৃষিৰ উন্নতিত বিশেষ গুৰুত্ব দি পাহাৰীয়া নদীত বান্ধ নিৰ্মাণ কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। তেওঁ কাশ্মীৰৰ বিখ্যাত উমাল কাপুৰৰ বয়ন শিল্প, দলিচা বয়ন শিল্প আৰু কাঠত কটা শিল্পক উৎসাহিত কৰিছিল। তেওঁ বিভিন্ন নদীত দলং নিৰ্মাণ কৰি যোগাযোগ ব্যৱস্থা উন্নত কৰিছিল আৰু নতুন নগৰ স্থাপন কৰিছিল। তিনি নম্বৰ প্ৰশ্নটো হৈছে গুজৰাট ৰাজ্যখন অৰ্থনৈতিকভাৱে কিয় সবল আছিল? তোমালোকে উত্তৰত লিখিবা গুজৰাটৰ অৰ্থনৈতিক সবলতাৰ কাৰণ হ'ল সুচল সামুদ্ৰিক বন্দৰ থকাৰ বাবে বৈদেশিক বাণিজ্য খুব ভাল আছিল। উন্নতমানৰ হস্তশিল্পৰ বাবে গুজৰাট প্ৰসিদ্ধ আছিল। চহকী পলসুৱা ভূমিৰ বাবে কৃষি উৎপাদন বেছি আছিল। অনুশীলনী ২ৰ ১ নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে বিজয়নগৰ সাম্ৰাজ্য ভাৰতৰ কোন প্ৰান্তত অৱস্থিত? তোমালোকে উত্তৰত লিখিবা বিজয়নগৰ সাম্ৰাজ্য ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত। খ নম্বৰ প্ৰশ্নটো হৈছে বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশকেইটা কি কি? তোমালোকে উত্তৰত লিখিবা বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশকেইটা হ'ল সংগম, চালুভা, তুলুভা আৰু আৰভিদু। গ নম্বৰ প্ৰশ্নটো হৈছে
অমুক্ত মাল্যদা কোনে ৰচনা কৰিছিল? তোমালোকে উত্তৰত লিখিবা অমুক্ত মাল্যদা কৃষ্ণদেৱ ৰায়ে ৰচনা কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে হাজাৰা ৰামস্বামী মন্দিৰ ক'ত অৱস্থিত? তোমালোকে উত্তৰত লিখিবা হাজাৰা ৰামস্বামী মন্দিৰ কৰ্ণাটকত অৱস্থিত। ঙ নম্বৰ প্ৰশ্নটো হৈছে গুলবৰ্গা কোনখন ৰাজ্যৰ ৰাজধানী আছিল? তোমালোকে উত্তৰত লিখিবা গুলবৰ্গা বাহমনি ৰাজ্যৰ ৰাজধানী আছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে কৃষ্ণদেৱ ৰায়ৰ ৰাজত্বকালত কেনেদৰে বিজয়নগৰ সাম্ৰাজ্য উন্নতিৰ শিখৰত উপনীত হৈছিল? তোমালোকে উত্তৰত লিখিবা কৃষ্ণদেৱ ৰায়ে প্ৰশাসনিক ক্ষেত্ৰত মন্ত্ৰী বিষয়াসকলৰ স্বেচ্ছাচাৰিতা দমন কৰিছিল। প্ৰধানমন্ত্ৰী তিম্মাকৰ আৰু উপদেষ্টা তেনালী ৰামাকৃষ্ণৰ সহযোগত সম্ৰাটৰ সুশাসন আৰু সামৰিক শক্তিৰ বাবে সাম্ৰাজ্য উন্নতিৰ শিখৰত উপনীত হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে বাহমনীসকল কাৰ লগত আৰু কিয় সঘনাই সংঘাতত লিপ্ত হৈছিল? তোমালোকে উত্তৰত লিখিবা বাহমনীসকল প্ৰধানকৈ তেওঁলোকৰ চুবুৰীয়া ৰাজ্য বিজয়নগৰৰ সাম্ৰাজ্যৰ সৈতে সঘনাই সংঘাতত লিপ্ত হৈছিল। এই সংঘাতৰ মূল কাৰণ আছিল ৰাজ্যৰ সুৰক্ষা আৰু বাণিজ্যিক স্বাৰ্থ। 4 নম্বৰ প্ৰশ্নটো হৈছে মহম্মদ গবন নামৰ বিষয়াজনক কাৰ অভিভাৱক হিচাপে আৰু কিয় ৰাজকাৰ্য পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল? তোমালোকে উত্তৰত লিখিবা মহম্মদ গবনক চুলতান তৃতীয় মহম্মদ শ্বাহৰ অভিভাৱক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল কাৰণ চুলতানগৰাকী তেতিয়া অতি কম বয়সীয়া আছিল। অনুশীলনী 3ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে বংগলৈ কোন কোন দেশৰ ভ্ৰমণকাৰী আহিছিল? তোমালোকে উত্তৰত লিখিবা বংগলৈ ইউৰোপীয় আৰু চীনা ভ্ৰমণকাৰী আহিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে কোনটো ৰাজবংশৰ দিনত পৰ্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল? তোমালোকে উত্তৰত লিখিবা হুছেইন শ্বাহ ৰাজবংশৰ দিনত পৰ্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে উৰিষ্যাৰ শক্তিশালী ৰাজবংশটো কি আছিল? তোমালোকে উত্তৰত লিখিবা গজপতি ৰাজবংশ। ঘ নম্বৰ প্ৰশ্নটো হৈছে উৰিষ্যাৰ কোনখন ঠাই মধ্যযুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল? তোমালোকে উত্তৰত লিখিবা পুৰীৰ জগন্নাথ মন্দিৰ। ঙ নম্বৰ প্ৰশ্নটো হৈছে কমল খান গখ্খৰক কোন আছিল? তোমালোকে উত্তৰত লিখিবা কমল খান গখ্খৰ আছিল পঞ্জাৱৰ গখ্খৰ জনজাতিৰ মুখিয়াল আৰু তেওঁক আকবৰে নিজৰ মঞ্চবদাৰ পাতিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে উৰিষ্যা ৰাজ্যৰ পতন কিয় ঘটিছিল? তোমালোকে উত্তৰত লিখিবা চুবুৰীয়া ৰাজ্যৰ লগত সঘনাই হোৱা যুদ্ধ বিগ্ৰহৰ ফলত উৰিষ্যা ৰাজ্যৰ পতন ঘটিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে জাট আৰু গদ্দীসকল কোন আছিল? তেওঁলোকে কিয় এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল? তোমালোকে উত্তৰত লিখিবা জাট আৰু গদ্দীসকল হ'ল ভাৰতৰ মৰুভূমি অঞ্চলৰ অঘৰী জাতি। তেওঁলোকে মূলতঃ পশুৰ খাদ্যৰ সন্ধানত আৰু চিকাৰ বা জীৱিকাৰ বাবে এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগত ভাৰতত বাস কৰা অঘৰী জাতিকেইটাৰ নাম লিখা। তেওঁলোকৰ প্ৰধান জীৱিকা কি আছিল? তোমালোকে উত্তৰত লিখিবা মধ্যযুগৰ ভাৰতত বসবাস কৰা অঘৰী জাতিসমূহ হ'ল জাট, গদ্দী, বনজাৰা আৰু গুজ্জৰসকল। তেওঁলোকৰ প্ৰধান জীৱিকা আছিল চিকাৰ আৰু পশুপালন।